নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুলাই মাহৰ 1 তাৰিখ আৰু আশা মাহৰ 16 তাৰিখ মঙলবাৰৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত। তেনেহলে আহক আজি দিনটো ৰাশিফল সিদ্ধান্ত আমি আৰম্ভ কৰোঁ। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজিৰ দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজিৰ দিনটোত তিনিটা ৰাশি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। ভাগ্য আপোনাৰ লগত থাকিব, তাৰমানে আজিৰ দিনটোত ভাগ্য আপোনাৰ লগত থাকিব বুলি কৈছে। সময়ক সন্মান কৰক। আজিৰ দিনটোত আপোনাৰ যিখিনি সময় যাব সেই সময়খিনি আপোনাক সন্মান কৰিবলৈ কৈছে। ইতিবাচক মনোভাৱৰ লোকৰ সৈতে সময় কটালে আপুনিও আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব। সামাজিক বৃত্তটো বৃদ্ধি পাব। মানে আজিৰ দিনটোত আপুনি ইতিবাচক লোকৰ সৈতে যদি কিছু সময় কটায় আপোনাৰ সময় ভাল বুলি কৈছে। অতিবাহিত লোকৰ বাবে উপযুক্ত সম্পৰ্ক সম্ভাৱনা আছে। আজি অতিবাহিত লোকৰ বাবে আপোনাৰ সম্পৰ্ক সম্ভাৱনা আছে বুলি কৈছে। উপযুক্ত সম্ভাৱনা। যিকোনো ঠাইত বিনিয়োগ কৰাৰ আগতে বা কাৰোবাক ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিটাৰ্ণ নিশ্চিত কৰক। আজিৰ দিনটোত আপুনি যিকোনো ঠাইত যদি ধন বিনিয়োগ কৰে টকা পইচা অন্য ব্যক্তিৰ লগত আপোনাক সাৱধানে ধাৰ দিবলৈ কৈছে। আজি টকা পইচা সাৱধানে দিবলৈ কৈছে। হঠকাৰিতা আৰু খৰখেদাকৈ লোৱা সিদ্ধান্তবোৰ হয়তো সলনি কৰিব লাগিব। আজি মানে আপুনি কিবা এটা যদি সিদ্ধান্ত লয় খৰখেদাকৈ আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই, আৰামত সিদ্ধান্ত ল'বলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। ভৱিষ্যতৰ পৰিকল্পনা আলোচনা কৰি সেইবোৰ বাস্তৱায়িত কৰা অনুকূল সময়। আজিৰ দিনটোত আপোনাৰ ভৱিষ্যতৰ কিবা যদি পৰিকল্পনা লৈ আপুনি কাম কৰিম বুলি ভাবিছে সময় ভাল বুলি কৈছে। নতুন পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰক। আজিৰ দিনটোত আপুনি নতুন পৰিকল্পনা যদি কৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ কৈছে। সফলতাও লাভ কৰিব, সফলতাও পাব বুলি কৈছে। প্ৰকৃতিৰ কোমলতা আৰু মধুৰতা বজাই ৰাখক। আজিৰ দিনটোত আপোনাৰ প্ৰকৃতিত কোমলতা আৰু মধুৰতা বজাই ৰাখিবলৈ কৈছে। কেতিয়াবা সৰু সৰু কথাত আপোনাৰ বিৰক্তিয়ে ঘৰৰ পৰিৱেশ নষ্ট কৰি পেলাব। আজিৰ দিনটোত মানে আপোনাৰ সৰু সৰু কথাত আপোনাৰ বিৰক্তিয়ে আপোনাৰ ঘৰখনক পৰিৱেশ নষ্ট কৰি পেলাব পাৰে বুলি কৈছে। সেইবাবে নিজৰ আচৰণ সহজ কৰি ৰাখক। আপোনাৰ নিজৰ আচৰণ আজি সহজ কৰি ৰাখিবলৈ কৈছে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। কিছুমান প্ৰত্যাহ্বান হঠাতে আহিব পাৰে, কিন্তু আপোনাৰ ইতিবাচক চিন্তাধাৰায়ো আপোনাক সমাধান বিচাৰিবলৈ শক্তি দিব। আজিৰ দিনটোত আপোনাৰ কিছুমান প্ৰত্যাহ্বান আপোনাৰ আহিব পাৰে বুলি কৈছে আৰু আজিৰ দিনটোত আপোনাক চিন্তা বেছি কৰিবলৈ কোৱা নাই। বিশেষ মানুহৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ মনত শিকিবলৈ আৰু ভাল কাম কৰাৰ ইচ্ছা শক্তি জগাই তুলিব। আজিৰ দিনটোত আপুনি যদি জনা শুনা ব্যক্তিৰ লগত যদি থাকে আপুনি নতুন কাম কৰিব পাৰিব বুলি কৈছে। জনা শুনা ব্যক্তিৰ পৰা কামটো শিকি লৈ কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেন নকৰিব। আজিৰ দিনটোত আপোনাৰ ঋণ সম্পৰ্কীয় লেনদেন আপোনাক কৰিবলৈ কোৱা নাই আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি আপোনাৰ কাম সময়মতে সম্পূৰ্ণ হ'ব। আজি আপুনি যিখিনি কাম কৰে সেই কামটো সময়মতে আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। জাতি আৰু ৰ'দৰ অতিৰিক্ততা থাকিব, কিন্তু কামৰ সফলতাই আপোনাৰ ভাগৰো আঁতৰাই পেলাব। আজিৰ দিনটোত আপুনি যদি কাম কৰে কামত আপুনি সফলতা পাব আৰু কাম কৰিলে আপোনাৰ ভাগৰ লাগিলে
সেই ভাগৰ আপুনি পাহৰি যাব বুলি কৈছে। নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখক। আজি আপোনাক নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে। শুভ কামৰ লগত জড়িত পৰিকল্পনাও ঘৰতে কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ শুভ কাম আপুনি ঘৰখনত পাতিব পাৰিব বুলি কৈছে। শিশু কোনো নেতিবাচক কাৰ্যকলাপ ধৰা পৰিলে মনটো বিচলিত হ'ব। আজিৰ দিনটোত আপোনাৰ শিশু সন্তান নেতিবাচক কামবোৰ ধৰা যদি পৰে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধান কৰক। আজিৰ দিনটোত আপোনাৰ শান্তিপূৰ্ণভাৱে সমস্যা যদি সৃষ্টি হয় আপোনাক সমাধান কৰিবলৈ কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আজি আপোনাৰ যিকোনো স্থবিৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। মানে আজিৰ দিনটোত আপোনাৰ স্থবিৰ কামবোৰ আপুনি সময়মতে কৰিব পাৰিব বুলি কৈছে। আপুনিও ঘৰৰ ব্যৱস্থা উন্নত কৰিবলৈ কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ বিবেচনা কৰিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত উন্নত পৰিৱেশ আনিবলৈ আপোনাক কিছু বিবেচনা কৰিব দিছে। যদি যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কোনো নতুন সুযোগ পায় তেন্তে তৎক্ষণাত কাম কৰক। আজিৰ দিনটোত যুৱক যুৱতীসকলে ভৱিষ্যতলৈ কেৰিয়াৰক লৈ যদি নতুন কাম কৰিম বুলি ভাবিছে সময়মতে আজি কাম কৰিবলৈ কৈছে। এই সময়ত অৰ্থনৈতিক বিষয়ত অতি বুদ্ধিমান আৰু চিন্তাশীল সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। এই সময়ত আপুনি অৰ্থনৈতিক বিষয়ত আপোনাক চিন্তা কৰিবলৈ কৈছে। আপুনি হয়তো প্ৰতাৰিত হ'ব পাৰে। আজিৰ দিনটোত আপুনি প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি উদ্যম আৰু উৎসাহ থাকিব আৰু ভাল কাম এটা কৰিবলৈ আৰু আপুনি সফল হ'ব। আজি আপুনি ভাল কাম কৰিব পাৰিব বুলি কৈছে। আপুনি সফল হ'ব বুলি কৈছে। অৰ্থনৈতিক পক্ষ অৱস্থা পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক অৱস্থা ভাল হ'ব বুলি কৈছে অন্য দিনতকৈ। পৰিয়ালৰ সদস্য সৰু সৰু আৱশ্যকতাবোৰক যত্ন লোৱাটো আপোনাক সুখ দিব। আজিৰ দিনটোত পৰিয়ালৰ সদস্যৰ লগত আপুনি যত্ন যদি লয় আপোনাক সুখ দিব বুলি কৈছে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিতৰ্ক পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া পেচাল বিতৰ্ক সৃষ্টি হ'ব পাৰে বুলি কৈছে। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক খং কৰিবলৈ কোৱা নাই। আজিৰ দিনটোত আৰু আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আপোনাৰ মনত যদি কিছুমান বেয়া চিন্তা আহে সেই চিন্তা আজিৰ দিনটোত আপোনাক কৰিবলৈ কোৱা নাই। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে উত্তম সময়। আজিৰ দিনটোত আপোনাৰ পৰিকল্পনা আপুনি কৰিম বুলি যদি চেষ্টা কৰি আছে সময় ভাল বুলি কৈছে। আজি যি কামত হাত দিব তাত সঠিক সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি যি কামে কৰে তাত আপুনি সফলতা পাব বুলি কৈছে। টকা পইচা হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সংগত ভাল পথ প্ৰদৰ্শন পাব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপুনি ভাল পথ পাব বুলি কৈছে। নতুন সুযোগ পাব। নিজৰ ভৱিষ্যতক লৈ সজাগ হৈ থাকিব যুৱক যুৱতীসকল। আজিৰ দিনটোত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতলৈ কেৰিয়াৰক লৈ সজাগ হৈ থাকিবলৈ কৈছে। উদাৰতাৰ বাবে নিজৰ আৱেগ আৰু প্ৰকৃতিক নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত উদাৰতাৰ বাবে প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। সময় অনুকূল। আপোনাৰ বিত্তীয় পৰিকল্পনাৰ সৈতে জড়িত যিকোনো লক্ষ্যই ফলপ্ৰসূ হ'ব। আজিৰ দিনটোত সময় ভাল বুলি কৈছে বিত্তীয় পৰিকল্পনা লৈ যদি কাম কৰে। এই সময়ত চৰ্চালৈ আহিব উৎকৃষ্ট কৃতিত্ব। আপোনাৰ চৰ্চালৈ উৎকৃষ্ট কৃতিত্ব আহিব বুলি কৈছে। লগতে এজন আত্মীয়ৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় এটাৰ ওপৰত আলোচনা হ'ব। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে বুলি কৈছে। আৰু ইয়াৰ ইতিবাচক ফলাফল ওলাই আহিব পাৰে বুলি কৈছে। চুবুৰীয়াৰ লগত কিবা কাজিয়া বা তৰ্ক বিতৰ্ক হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বুলি কৈছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিলে ভাল হ'ব। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰিবলৈ কোৱা নাই।
যিখিনি আপোনাৰ দৰকাৰী কাম সেই কামখিনিহে আপোনাক আজিৰ দিনটোত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কিবা বিচ্ছিন্নতা চলি আছে তেন্তে আজি এজন জ্যেষ্ঠ মধ্যস্থতাত শান্তিপূৰ্ণভাৱে সমাধান হ'ব। আপোনাৰ যদি আজিৰ দিনটো ঘনিষ্ঠ আত্মীয়ৰ লগত যদি শান্তিপূৰ্ণ সমাধান বিচাৰি আছে তেনেহ'লে আজি বিচাৰিব পাৰে বুলি কৈছে। ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পালে দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ পৰা সকাহ পাব। আজিৰ দিনটোত আপুনি ঘনিষ্ঠ বন্ধু যদি লগ পায় আপোনাৰ দৈনন্দিন মানসিক চাপৰ পৰিৱেশৰ সকাহ পাব বুলি কৈছে। দিনটো শুভ হওক। এই সময়ত শক্তিশালী আৰু ফিট হোৱা সময়। আজিৰ দিনটো আপোনাৰ শুভ হ'ব বুলি কৈছে। দিনটো ভালে কুশলে যাব বুলি কৈছে। এলাহ আৰু খঙমভাৱে কৰা কামবোৰে নষ্ট হ'ব পাৰে। আজিৰ দিনটোত আপোনাক এলাহ কৰিবলৈ কোৱা নাই, এলাহ কৰি কাম কৰিবলৈ কোৱা নাই, অন্যথা আপোনাৰ নষ্ট হ'ব পাৰে বুলি কৈছে ভৱিষ্যতে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। বহুদিন ধৰি আবদ্ধ হৈ থকা কামবোৰ আজি অলপ কষ্টৰে সম্পূৰ্ণ হ'ব। আপোনাৰ আগৰ পৰা যদি কাম এটা যদি চলি আছিলে সেই কামটো আপোনাৰ কষ্টৰে আজি সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। ৰাজনৈতিক আৰু সামাজিক কাম কাজতো আপুনি আধিপত্য বিস্তাৰ কৰিব। আজিৰ দিনটোত আপোনাৰ ৰাজনৈতিক কামত আপুনি আধিপত্য বিস্তাৰ কৰিব পাৰিব বুলি কৈছে। ল'ৰা ছোৱালী সমস্যাবোৰ শুনি আৰু সমাধান বিচাৰি কিছু সময় কটাওক। আজিৰ দিনটোত যদি আপোনাৰ সন্তানৰ ল'ৰা ছোৱালী সমস্যা হয় আপোনাক সমাধান কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় টকা পইচা খৰচ কৰিবলৈ কোৱা নাই। মনত ৰাখিব যে সামাজিক সংযোগৰ লগতে পৰিয়ালৰ কাম কাজতো গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। আপোনাক মনত ৰাখিবলৈ কৈছে আজিৰ দিনটোত পৰিয়ালৰ কাম কাজত গুৰুত্ব দিবলৈ দিছে। আজিৰ দিনটোত কিছু সময়। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কাম কাজত কটাব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বিনোদনমূলক কাম কৰিবলৈ কৈছে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু কৃপাও থাকিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ ডাঙৰ মানুহ বয়োজ্যেষ্ঠ লোক আশীৰ্বাদ থাকিব বুলি কৈছে। যদি কোনো বাহন ক্ৰয়ৰ পৰিকল্পনা কৰা হৈছে তেন্তে সেইটো কাৰ্যকৰী কৰা সময় অনুকূল। আজিৰ দিনটোত যদি আপুনি আপোনাৰ বাহন গাড়ী মটৰ ক্ৰয় কৰিম বুলি ভাবিছে সময় আপোনাৰ ভাল বুলি কৈছে। আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি। কিছু শান্তি আৰু সকাহ পাবলৈ আপোনাৰ প্ৰিয় কামত সময় কটাওক। ইয়াৰ দ্বাৰা আত্মাত মানসিক সুখ পোৱা যাব। আপুনি আজিৰ দিনটো যদি শান্তি বিচাৰে আপোনাক সময় কটাবলৈ কৈছে কিছু সময়, তেতিয়া আপুনি সুখ পাব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সংগত আপোনাৰ মতাদক্ষ ইতিবাচক পৰিৱৰ্তন আহিব। এজন বিশেষ ব্যক্তিৰ লগত আপোনাৰ আজি মতাদক্ষ যদি কথা বতৰা পাতে ভাল ফল পাব বুলি কৈছে। কঠিন সময় ঘনিষ্ঠ বন্ধু উপযুক্ত সমৰ্থন পাব। আজিৰ দিনটোত কঠিন সময়ত ঘনিষ্ঠ বন্ধু সমৰ্থন পাব বুলি কৈছে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। আজিৰ দিনটোত যুৱক যুৱতীসকলে তেওঁলোকে ভৱিষ্যতলৈ লক্ষ্য কৰিবলৈ কৈছে আৰু অৱহেলা কৰিবলৈ কোৱা উচিত নহয় বুলি কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।